এনআইএছক লৈ মই এটা ভিডিঅ' প্ৰস্তুত কৰি আছোঁ আৰু আমি প্ৰুফ সহকাৰে ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ। আপোনালোকে যদিহে চাই নিশ্চয়কৈ মনৰ সন্দেহটো দূৰ কৰিব পাৰিব যে আচলতে এনআইএছ আহিবনে নাই। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। মই আপোনালোকক দেখুৱাই আছোঁ, নিশ্চয়কৈ থাম্বনেইলত দেখা পাইছেই যে এনআইএছ আহিবনে নাই আৰু প্ৰমাণ চাওক, মই প্ৰমাণ দিম। কিন্তু সকলো এনআইএছ আহিবনে বা সকলো এনআইএছ আহিবনে চাওক আৰু মনৰ সন্দেহ দূৰ কৰক। ফ্ৰেণ্ডসকল, আপোনালোকে নিশ্চয়কৈ স্ক্ৰীনত দেখা পাইছে চাগে। চ' ইয়াতে এটা নোটিছ আৰু নোটিছটো কি লিখা আছে নোটিছত, গভৰ্ণমেণ্ট অফ মেঘালয় এডুকেশ্যন ডিপাৰ্টমেণ্ট, আৰু এইটো চেণ্ড কৰা হৈছিলে ইয়াৰ পৰা আৰু ইয়ালৈ চেণ্ড কৰিছিল টু দ্য ডিৰেক্টৰ অফ স্কুল এডুকেশ্যন এণ্ড দ্য লিটাৰেচি মেঘালয় শ্বিলং। চ' কি কৈছে মই অলপখিনি পঢ়ি চাম আৰু অসমীয়া ট্ৰান্সলেটটো মই গোটেইখিনি এবাৰ আপোনালোকৰ সন্মুখত পঢ়িম। চ' নিশ্চয়কৈ আপোনালোকৰ ডাউট ক্লিয়াৰ হ'ব আচলতে এনআইএছৰ কি কণ্ডিশ্যন হৈ আছে ষ্টিল নাও বা এই মুহূৰ্তত আপোনালোকে নিশ্চয়কৈ গম পাব আৰু নিশ্চয়কৈ মনৰ সন্দেহখিনি দূৰ কৰিব পাৰিব। জাষ্ট মই অলপখিনি ইয়াতে পঢ়ি চাইছোঁ। চ' এইখিনি যে DLED ODL from NIOS of 18 months is valid and duly recognized by NCTE only for those candidates who were appointed on or before 10/08/2027 in govt aided unaided private schools. ইয়াতে কৈছে যে এনআইএছৰ 18 মাহৰ DLED ODL কেৱল সেইসকল প্ৰাৰ্থীৰ কাৰণে বৈধ আৰু NCTE দ্বাৰা স্বীকৃত যিসকল 10/08/2027 বা তাৰ আগতে চৰকাৰী সাহায্যপ্ৰাপ্ত বা স্বতন্ত্ৰ বিদ্যালয়ত নিযুক্ত হৈছিল। চ' ইয়াতে কৈছে যে প্ৰাইভেট স্কুলতো আপুনি যদি ইন ছাৰ্ভিচ আছিলে তেনেহ'লে নিশ্চয়কৈ আপুনি ভেলিড। কিন্তু এইখিনিতে বহুতে হয়তো তেনেকুৱা ফলছ ডাইচ কোড দেখুৱাই হয়তো লৈছিল, হয়তো যিসকলে তেনেকুৱা লৈছিল তেখেতসকলৰ মানে প্ৰব্লেম হ'ব। আনহাতে বেচিকেলি যিসকলে যি মেনশ্যন কৰা ডেট আছে সেই ডেটৰ আগত যদি ইন ছাৰ্ভিচ আছিলে প্ৰাইভেটে হওক বা গভটে হওক নিশ্চয়কৈ তেখেতসকলে ভেলিড হ'ব বুলি আমি ক'ব পাৰোঁ, কিয়নো ইয়াতে নিশ্চয়কৈ লিখা আছে। তো যিকি নহওক ফ্ৰেণ্ডসকল, গোটেইখিনি এনআইএছ নাহে। যদি কিছুমানৰ তেনেকুৱা প্ৰব্লেম আছে ডাইচ কোডৰ তেনেহ'লে সেইসকল কিন্তু নাহে আৰু বাকীখিনি অহাৰ এটা যে চান্স বা আহিব এইখিনি আমি দেখিবলৈ পাইছোঁ। বাট এইখিনি আমি যি নোটিছ সেই নোটিছ মতে কৈ আছোঁ। তো যিকি নহওক ফ্ৰেণ্ডসকল, আমি নোটিছটো অসমীয়াত আপোনালোকক পঢ়ি শুনাই দিম। আচলতে ইংলিছত হয়তো প্ৰব্লেম এটা থাকি যায় বা বুজাত অলপ দিগদাৰী হয়, গতিকে অসমীয়াত এটা ট্ৰান্সলেট কৰা হৈছে আৰু এতিয়া আপোনালোকে সকলোৱে ভালকৈ বুজি পাব। আৰু বহুতে ইংলিছত ভালকৈ বুজি পায় কিন্তু একাংশই অসমীয়াত হয়তো অলপ বুজিবলৈ টান পায়। তো যিকি নহওক আমি অসমীয়াত ট্ৰান্সলেট কৰি লৈছোঁ আৰু আপোনালোকক আমি শুনাই দিছোঁ। আমি অসমীয়াখিনিয়ে জাষ্ট পঢ়িম, ইংলিছখিনি আৰু নপঢ়োঁ। বিষয়: সকলো মেঘালয় DLED NIOS আৰু MTET পাষ্ট বেচ 2017-19 ফৰৱাৰ্ডিং আবেদন। মহোদয়, ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত এডভোকেট জেনেৰেলে তেওঁৰ আইনী মতামত আগবঢ়াইছে। কপি সংলগ্ন কৰা হৈছে য'ত কোৱা হৈছে যে মাননীয় উচ্চতম ন্যায়ালয়ে চিভিল আপিল নং এটো অফ 2023 পাটনা উচ্চ ন্যায়ালয় ত্ৰিপুৰাৰ উচ্চ ন্যায়ালয়ে দিয়া ৰায়কে ধৰি সমগ্ৰ আঁচনিখন পৰীক্ষা কৰি ৰায়দানৰ 29 নং অনুচ্ছেদত পাটনা উচ্চ ন্যায়ালয় আৰু ত্ৰিপুৰাৰ উচ্চ ন্যায়ালয়ে লোৱা মতামত শুদ্ধ নহয় বুলি ৰায় দিছিল। গতিকে মাননীয় উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু ইয়াৰ অনুপাত সিদ্ধান্ত উত্তৰাখণ্ডৰ পৰা উদ্ভৱ হোৱা কোনো গোচৰতে সীমাবদ্ধ নহয়। কিন্তু মাননীয় উচ্চতম ন্যায়ালয়ে 22/09/2017 তাৰিখৰ NCTEৰ অধিসূচনা বাতিল কৰা নাই, য'ত 18 মাহৰ ডিপ্ল'মা থকা আৰু চৰকাৰত সেৱাত থকা প্ৰাৰ্থীসকলক অনুমতি দিয়া হৈছিল 10/08/2017 তাৰিখ বা তাৰ আগতে নিযুক্তি দিয়া সহায়ক অসহায় ব্যক্তিগত বিদ্যালয়। গতিকে স্পষ্ট কৰা হৈছে যে 18 মাহৰ NIOSৰ পৰা DLED ODL বৈধ আৰু NCTEৰ দ্বাৰা যথাযথভাৱে স্বীকৃতিপ্ৰাপ্ত কেৱল সেইসকল প্ৰাৰ্থীৰ বাবে যিসকলে 10/08/2017 তাৰিখ বা তাৰ আগতে গভট সহায়ক অসহায়ক ব্যক্তিগত বিদ্যালয় আদিত কৰ্মৰত অৱস্থাত আছিলে। ডেট মিনছ এই কথাখিনি
স্পষ্টকৈ বুজাইছে যে 10/8/2017 তাৰিখৰ আগতে যিসকলে ইন ছাৰ্ভিচ আছিলে, দ্যাট মিন্স কৰ্মৰত আছিলে, সেইসকলৰ বাবে NIOS DLED বৈধ। গতিকে এতিয়া নিশ্চয়কৈ বুজি পাইছে, যিসকলে 10/8/2017 তাৰিখৰ আগত হয়তো প্ৰাইভেটে হওক বা গভৰ্ণমেণ্ট স্কুলতে হওক কৰ্মৰত অৱস্থাত আছিলে, তেখেতসকলৰ কাৰণে DLED ODL যিটো NIOS বৈধ বুলি লিখা দেখিবলৈ পোৱা গৈছে। গতিকে এতিয়া আৰু তেনেকুৱা কনফিউজন নাই বুলি ভাবোঁ। তো পৰৱৰ্তী সময়ত কি হয় সেয়া লক্ষণীয় হ'ব। ভিডিঅ'টো এইখিনি আছিলে। যদি ভাল পাইছে লাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।